হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটা মক টেষ্ট নম্বৰ 13। ইয়াৰ আগতেও 12টামান মক টেষ্ট দিয়া হৈছে। যদি কোনোবাই চোৱা নাই, প্লেলিষ্টত ভিজিট কৰি চাই ল'ব পাৰিব। চ' দেৰি নকৰি ষ্টাৰ্ট কৰিছোঁ পোনে আজিৰ মক টেষ্টটো। আজিৰ ভিডিঅ'টো চাব। প্ৰথম কুৱেশ্যনটোত কি দিছে? প্ৰথম কুৱেশ্যনত দিয়া আছে যে শিক্ষাৰ্থীসকলে এটা ভাষাৰ ব্যাকৰণ গঠন কৰে যেতিয়া। ইয়াত কৈছে শিক্ষাৰ্থীসকলে কি কৰে? ভাষাৰ ব্যাকৰণ গঠন কৰে, আৰু কেতিয়া সেই ব্যাকৰণটো গঠন কৰি আমি ক'ব লাগে। অপশ্যন নম্বৰ 1 কৈছে যে তেওঁলোকৰ উদ্বিগ্নতামুক্ত পৰিৱেশত বোধগম্য ইনপুট বা কম্প্ৰিহেনচিবল ইনপুট প্ৰদান কৰা হয়। ইয়াত যদি আমি চাব যাওঁ, এই অপশ্যনটোত কি ক'ব বিচাৰিছে, ষ্টেফেন ক্লেছন নামৰ এজন ভাষাবিদ আছিলে। তেওঁ ছেকেণ্ড লেংগুৱেজ একুইজিশ্যনৰ এটা থিয়ৰী আগবঢ়াইছিলে, আৰু তাতেই তেওঁ কৈছিলে যে ষ্টুডেণ্টসকলক বা ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমি কি কৰিব লাগে, ভাষা যেতিয়া শিকাই আছো, তেনেকুৱা ধৰণৰ এটা বোধগম্য পৰিৱেশ এটা দিব লাগে বা বোধগম্য ইনপুট এটা দিব লাগে। আৰু এইটো হৈছে কেনেকুৱা ধৰণৰ যে ছাত্ৰ ছাত্ৰীসকল যিটো অৱস্থাত আছে, ছাত্ৰ ছাত্ৰীজন এইজন ছাত্ৰজন বা শিশুজন, আৰু তেওঁক আমি কি কৰিব লাগে, +1 এটা ইনপুট দিব লাগে। মানে তেওঁ যিটো স্তৰত আছে তাতকৈ অলপ বেছি যদি আমি তেওঁক মানে অলপ তেনেকুৱা ধৰণৰ পৰিৱেশ এটা দিয়া যায়, তেতিয়া তেওঁ ভাষাটো বহুত ধুনীয়াকে শিকি যাব পাৰিব। মানে ছেকেণ্ড লেংগুৱেজটো কি কৰিব পাৰিব, ভাষা মানে তেনেকুৱাকে ফাৰ্ষ্ট লেংগুৱেজৰ নিচিনাকে শিকিব পাৰিব। চ' সেইটোৱে কৈছে যে তেওঁলোকক উদ্বিগ্নতামুক্ত পৰিৱেশ, যাতে তেওঁলোকৰ ভয় ভীতি তেনেকুৱা ধৰণৰ এটা ভাৱ নাথাকে, যাতে আমি মুক্তভাৱে তেওঁলোকক ভাষা এটা শিকাব পাৰোঁ। যেনেকুৱা ধৰণৰ মানে তেওঁলোকক সেই ধৰণে পৰিৱেশ যেনেকুৱা ধৰণৰ আমি হ'ব পাৰে যে তেওঁ যিটো ভাষা শিকি আছে, সেই চাৰিওফালে তেনেকুৱা ধৰণৰ ভাষাই কোৱা হয়, বা পোষ্টাৰ বেনাৰ যিমান যি মানে হোল্ডিং, যিমান যি ছপা সমৃদ্ধ পৰিৱেশ থাকে, সেইবোৰো ঠিক তেনেকুৱা ধৰণৰ যিটো ভাষা শিকি আছে সেই ভাষাতে লিখা আছে। চ' যেতিয়া তেনেকুৱা ধৰণৰ এটা পৰিৱেশ দিয়া হ'ব, তেতিয়া কি কৰিব পাৰিব, ভাষাটো বহুত ধুনীয়াকৈ খৰতকীয়াকৈ শিকিব পাৰিব। চ' অপশ্যন নম্বৰ 1টো যদি আমি চাব যাওঁ, এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 2ত কি কৈছে চাব, যে তেওঁলোকক এনে ইনপুট প্ৰদান কৰা হয় যিয়ে তেওঁলোকক উদ্বিগ্ন কৰি তোলে। মানে তেওঁলোকক যদি আমি এনেকুৱা ধৰণৰ এটা পৰিৱেশ প্ৰদান কৰোঁ, যিয়ে তেওঁক কি কৰিব, উদ্বিগ্ন কৰি তুলিব। মানে তেওঁ কি কৰিব, ভয় লাজ বা তেনেকুৱা ধৰণৰ আশংকা, এই গোটেইখিনি যদি তেওঁলোকৰ মাজত আহি যায় যিকোনো এটা, তেতিয়া তেওঁ কি কৰিব নোৱাৰিব, ভাষাটো মানে প্ৰথম ভাষা যেনেকুৱা ধৰণৰ আহৰণ কৰিছিলে ঠিক তেনেকুৱা ধৰণৰ আহৰণ কৰিব নোৱাৰিব। আৰু ইয়াত প্ৰথম ভাষা বা দ্বিতীয় ভাষা আহৰণ কৰাৰ কথা কোৱা হোৱা নাছিল, যদিও ইয়াত কৈছিলে কি ভাষাৰ ব্যাকৰণ গঠন মানে কি, তেওঁলোকে নিজে নিজে মানে ব্যাকৰণটো অচেতনভাৱে তেওঁলোকে গঠন কৰি থাকিব। তেনেকুৱা ধৰণৰ তেওঁলোকক আমি একেবাৰে ফৰ্চ কৰি জোৰ জবৰদস্তি শিকাব নালাগে। চ' সেইটো ক'ব বিচাৰিছিলে ইয়াতে। আমি যদি চাব যাওঁ, অপশ্যন নম্বৰ 1টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত চাব 3 নম্বৰ পইণ্টত কি কৈছিলে, যে তেওঁলোকে কোনো উদ্দেশ্যৰে ভাষা ব্যৱহাৰ কৰে আৰু ইনপুটসমূহ আউটপুটলৈ ৰূপান্তৰিত কৰে। মানে তেওঁলোকৰ কিবা এটা উদ্দেশ্য আগত লৈ কি কৰিছে, যে তেওঁলোকে কোনো এটা উদ্দেশ্যৰে ভাষা ব্যৱহাৰ কৰে, উদ্দেশ্য এটা লৈ ভাষাটো ব্যৱহাৰ কৰিছে আৰু ইনপুট আৰু আউটপুটলৈ ৰূপান্তৰিত কৰিছে। চ' আমি এইটো যদি চাব যাওঁ, তেনেকুৱা ধৰণৰ উদ্দেশ্যপূৰ্ণভাৱে মানে যদিও ছেকেণ্ড লেংগুৱেজ এটা শিকোৱা হয় বা ব্যাকৰণবোৰ তেনেকুৱাকৈ শিকোৱা হয়, কিন্তু আমি যদি চাব যাওঁ উদ্দেশ্যপূৰ্ণভাৱে তেনেকুৱা ধৰণৰ ইনপুট আউটপুটৰ কথা ইয়াত মানে নাহে। 4 নম্বৰত কৈছিলে যে তেওঁলোকে অভ্যাস বা ড্ৰিলৰ জৰিয়তে, চ' এইটোতো নহয়। অপশ্যন নম্বৰ 1টোৱে ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া হৈছে নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাব, যে লেংগুৱেজ ৰেজিষ্টাৰ কি হৈছে। মানে লেংগুৱেজ ৰেজিষ্টাৰ, মানে ইয়াত চাব, ৰেজিষ্টাৰ যি শব্দটো দিয়া আছে, লেংগুৱেজ ৰেজিষ্টাৰ বুলি কৈছে, যিকোনো ৰেজিষ্টাৰ হ'ব পাৰে। মানে লেংগুৱেজ ৰেজিষ্টাৰ বা ৰেজিষ্টাৰ মানে এনেকুৱা ধৰণৰ মানে শব্দ এটা আমি ক'ব পাৰোঁ, যে যিটো কি কৰিব, প্ৰসংগ অনুসৰি, য'ত যেনেকুৱা ধৰণৰ প্ৰসংগ আহিব, সেই প্ৰসংগ অনুসৰি কি কৰিব পাৰিছে, মানে সেই চিটুৱেশ্যনত তেওঁ মানে নিজকে খাপ খুৱাই ল'ব পাৰিছে। আৰু ইয়াত লেংগুৱেজৰ কথা কোৱা হৈছে, যদি কি হ'ব, মানে য'ত যেনেকুৱা ধৰণৰ লেংগুৱেজৰ প্ৰয়োজন হৈছে বা ভাষাৰ প্ৰয়োজন হৈছে, তেওঁ তাতে কি কৰিব পাৰিছে, সেই ভাষাটো ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিছে। যেনেকুৱা ধৰণৰ এটা শিশুৱে কি কৰিছে, চাপোজ ধৰিছোঁ মই, এজন শিশুৱে 5টা ভাষা তেওঁ জানে, আৰু কি কৰিছে, নিজৰ বন্ধু বান্ধৱী যিবোৰ আছে, মানে বন্ধু বান্ধৱীসকলৰ লগত চাপোজ ধৰিছোঁ এটা ভাষাত কথা পাতিছে, মাক দেউতাকৰ লগত আন এটা ভাষাত কথা পাতিছে, বা শিক্ষকৰ লগত আন এটা ভাষাৰে কি কৰিছে, তেওঁ কথা পাতিছে। এনেকুৱা ধৰণৰ কি কৰিছে, তেওঁ চিটুৱেশ্যন অনুসৰি, মানে পৰিৱেশ অনুসৰি ভাষাটো ব্যৱহাৰ কৰিব পাৰিছে। চ' ইয়াকে আমি কি বুলি ক'ব পাৰোঁ, ৰেজিষ্টাৰ বুলি ক'ব পাৰোঁ, বা ইয়াত লেংগুৱেজৰ কথা কৈছে, চ' সেইকাৰণে ভাষাৰ ৰেজিষ্টাৰ বুলি আমি ক'ব পাৰোঁ। চ' ইয়াত যদি আমি চাব যাওঁ, অপশ্যন কেইটা যদি পঢ়ি চাওঁ, ইয়াত অপশ্যন নম্বৰ 1ত কি কৈছে চাব, যে মানুহৰ দ্বাৰা ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত থকা সামাজিক পাৰ্থক্য। ইয়াত কৈছে মানুহৰ দ্বাৰা যে ভাষা ব্যৱহাৰ কৰা হয়, আমি যে ভাষা ব্যৱহাৰ কৰোঁ, তাৰ মাজত আমি সামাজিক প্ৰাণী হয় ন, সমাজত বিভিন্নজনে বিভিন্ন ধৰণৰ ভাষা ব্যৱহাৰ কৰে, এই তাৰ পাৰ্থক্যৰ কথা কৈছে। চ' আমি যদি চাব যাওঁ, এইটো তেনেকুৱা ধৰণৰ মানে লেংগুৱেজ ৰেজিষ্টাৰ মানে পাৰ্থক্য নুবুজায়। অপশ্যন নম্বৰ 2ত কৈছে যে যি প্ৰসংগত বা পৰিৱেশত ভাষা ব্যৱহাৰ কৰা হয়, সেই অনুসৰি ভাষা হোৱা পৰিৱৰ্তন বা তাৰতম্য। আমি যদি চাব যাওঁ, অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াত কৈছে যি প্ৰসংগ বা পৰিৱেশত ভাষাৰ ব্যৱহাৰ কৰা হয় বা ভাষা এটা কৈ থকা হৈছে, সেই পৰিৱেশ অনুসৰি কি কৈছে, ইয়াৰ এটা পাৰ্থক্য হৈছে বা তাৰতম্য এটা হৈছে। তাৰ কাৰণটো কি, য'ত যেনেকুৱা ধৰণৰ প্ৰয়োজন হৈছে, সেইমতে তাত ব্যৱহাৰ কৰা হৈছে। চ' অপশ্যন নম্বৰ 2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ।
কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কি কৈছে চাব যে ভাষা শিকনৰ কোনটো পদ্ধতিয়ে বিশ্বাস কৰে যে ভাষা কেৱল পৰম্পৰাগত ব্যাকৰণ বা শব্দ ভাণ্ডাৰেৰে গঠিত নহয় বৰঞ্চ প্ৰায় বহু শব্দযুক্ত পূৰ্ব নিৰ্মিত খণ্ড বা টুকুৰাৰ দ্বাৰা গঠিত ইয়াত চাব কি ক'ব বিচাৰিছে ইয়াত 3 নম্বৰ কুৱেশ্যনত কৈছে যে ভাষা এনেকুৱা ধৰণৰ এটা মানে ডাঙৰ এটা মানে ফাৰ্ষ্ট পদ্ধতি হয় য'ত কি নাথাকে অকল ইয়াত কেৱল কৈছে ন ভাষা কেৱল পৰম্পৰাগত মানে কি পূৰ্বৰ পৰা কিছুমান পৰম্পৰা চলি আহিছে যে ব্যাকৰণ বা কিছুমান শব্দ ভাণ্ডাৰ লাগিব আৰু সেই ব্যাকৰণখানি বা এই শব্দ ভাণ্ডাৰখিনিৰে কি হৈছে ভাষাটো গঠিত হৈছে ইয়াত ক'ব বিচাৰিছে নহয় অকল ব্যাকৰণ আৰু সেই শব্দ ভাণ্ডাৰেৰেই ভাষা এটা গঠিত নহয় ইয়াত আৰু কিছুমান উপাদান জড়িত হৈ থাকিব লাগিব তেতিয়াহে কি হ'ব ভাষা এটা সম্পূৰ্ণ হ'ব যেনেকুৱা ধৰণৰ ইয়াত কোৱা হৈছে যে বহু শব্দযুক্ত পূৰ্ব নিৰ্ধাৰিত খণ্ড বা টুকুৰাৰ দ্বাৰা গঠিত ইয়াত মানে এইটোৱে ক'ব বিচাৰিছে যে কিছুমান সাপোজ মই ধৰিছো খণ্ড বাক্য কিছুমান আছে মানে এইবোৰ কি হয় মানে খণ্ড বাক্যবোৰ ব্যাকৰণৰ মাজতো নপৰে বা এই যিখিনি আমাৰ শব্দ ভাণ্ডাৰ আছে শব্দ ভাণ্ডাৰৰ বাহিৰৰ হয় বস্তু ন ইয়াত মই খণ্ড বাক্যৰ কথা কৈছো খণ্ড বাক্য হ'ব পাৰে বা যদি আমি সাপোজ কলোকেশন বুলি এটা ওয়াৰ্ড আমি পাইছিলো ন কলোকেশন মানে কি হয় এটা শব্দৰ লগত মিলাই আমি আন এটা শব্দ যেতিয়া প্ৰকাশ কৰো মানে শব্দৰ এটা গভীৰতা যেতিয়া মানে প্ৰকাশ কৰিবলৈ তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা হয় তাক আমি কলোকেশন বুলি ক'ব পাৰো যেনেকুৱা ধৰণৰ মই ক'ব পাৰো যে গভীৰ নিশা বুলি কোৱাৰ লগে লগে কি হৈছে ইয়াত এটা শব্দ হৈ থকা নাই ন ইয়াত মানে আমি কি কৰিছো মানে আন এটা শব্দৰে কি কৰিছো এই মানে নিশাটোৰ গভীৰতা বুজাবলৈ চেষ্টা কৰিছো তেনেকুৱা ধৰণৰ শব্দক আমি কলোকেশন বুলি ক'ব পাৰো ঠিক ইয়াতে হেতু ক'ব বিচাৰিছে যে খণ্ড বাক্য কিছুমান আছে ভাষাৰ কলোকেশন কিছুমান আছে বা এই জতুৱা খণ্ড বাক্যবোৰ যে আছে জতুৱা ঠাঁচবোৰ যে আছে বা এনেকুৱা ধৰণৰ কিছুমান মানে উপাদানেৰেও কি হয় ভাষা এটা গঠিত হয় সো হেতু ইয়াত ক'ব বিচাৰিছিলে যে অকল পৰম্পৰাগত ব্যাকৰণ বা খণ্ড বাক্য শব্দ ভাণ্ডাৰৰ পৰিৱৰ্তে এইবোৰ উপাদানেৰেও কি হয় ভাষা এটা গঠিত হয় সো এতিয়া আমি চাম অপচন কেইটাত কি কৈছে অপচন কেইটাত কৈছে লেক্সিকেল বা অভিধানিক পদ্ধতি তাৰপিছত 2 নম্বৰত কৈছে সংযোগাত্মক বা যোগাযোগমূলক পদ্ধতি আচ্ছা আমি যদি ইয়াৰ অপচন কেইটা চাও এক্সপ্লেইন যদি কৰো লেক্সিকেল পদ্ধতি মানে কি হয় এটা চাব মানে লেক্সিকেল পদ্ধতি হৈছে যে এনেকুৱা ধৰণৰ পদ্ধতি বা অভিধানিক পদ্ধতি যে য'ত কি থাকিব অকল মানে যেটো আমি পালো অলৰেডি যে অকল কি নাথাকিব পৰম্পৰাগত সেই ব্যাকৰণ বা শব্দখিনি তাত জড়িত হৈ নাথাকিব ইয়াৰ লগতে কি থাকিব আন যিবোৰ উপাদান আছে যেনেকুৱা ধৰণৰ মই কৈ দিলো যে খণ্ড বাক্য আছে জতুৱা ঠাঁচবোৰ আছে বা কিছুমান মানে কি আছে এই কলোকেশন বোৰ আছে এই গোটেইখিনি লগ লাগি কি হ'ব ভাষা এটা গঠিত হ'ব ইয়াকে আমি লেক্সিকেল বা অভিধানিক পদ্ধতি বুলি ক'ব পাৰো সো আমি যদি সাপোজ অপচন নম্বৰ 1 টো এই ক্ষেত্ৰত শুদ্ধ হ'ব 2 নম্বৰত কৈছে সংযোগ বা যোগাযোগমূলক পদ্ধতি আমি এইখিনি পাইছোই আগত অলৰেডি তথাপি কৈ দিছো যে সংযোগ বা যোগাযোগমূলক পদ্ধতি কি হয় যেতিয়া এজনে আন এজনৰ লগত যোগাযোগ কৰিছে বা কথা পাতিছে মনৰ ভাৱ প্ৰকাশ কৰিছে ইয়াক আমি যোগাযোগমূলক পদ্ধতি বুলি ক'ব পাৰো গ্ৰামাৰ ট্ৰান্সলেচন মেথড বা ব্যাকৰণ অনুবাদ পদ্ধতি কি হয় যেতিয়া কোনো এটা ভাষা শিকাই থকা হৈছে টাৰ্গেট ল্যাঙ্গুৱেজ এটা শিকাই থকা হৈছে তাত কি কৰা হ'ব এই টাৰ্গেট ল্যাঙ্গুৱেজটো মানে প্ৰথমে নিজৰ মাতৃভাষাত অনুবাদ কৰি দিয়া হ'ব অনুবাদ কৰি দি তাৰ পিছত ভাষাটো বুজাই দিয়া হ'ব নাইবা কি কৰিছে প্ৰথমে হেতু শিকাইছে তাৰ পিছত মাতৃভাষাত অনুবাদ কৰি দিব লাগিব সো গ্ৰামাৰ ট্ৰান্সলেচন মেথড হেতুই হয় যে নিজৰ মাতৃভাষা তাত ব্যৱহাৰ কৰিব অনুবাদ কৰিব তাৰ জৰিয়তে ভাষাটো শিকাব তাৰ পিছত কৈছে আকৰ্ষণীয় বা সক্ৰিয় অংশগ্ৰহণ পদ্ধতি মানে সক্ৰিয় অংশগ্ৰহণ পদ্ধতি মানে হৈছে কি যেতিয়া এটা ভাষা শিকি আছো মই সক্ৰিয়ভাৱে নিজেই তাত অংশগ্ৰহণ কৰিছো যদিও এনেকুৱা ধৰণৰ পদ্ধতি নাই কিন্তু আমি যদি চাব যাও তেনেকুৱা ধৰণৰ হ'ব যে যেতিয়া সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব কোনো এটা কাৰ্যত ইয়াকে আমি সক্ৰিয় পদ্ধতি বুলি ক'ব পাৰো সো এই ক্ষেত্ৰত আমি যদি চালো অপচন নম্বৰ 1 টোৱে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব ইয়াত কৈছে যে এজন শিক্ষাৰ্থীয়ে নিৰ্দিষ্ট সবিশেষ তথ্য শুনে তাৰ পিছত কৈছে সমমূলীয় শব্দ আৰু শব্দৰ ক্ৰমসজ্জা গাঁথনি চিনাক্ত কৰে তেওঁ শ্ৰৱণৰ বাবে কোনটো কৌশল অৱলম্বন কৰিছে ইয়াত কৈছে চাব এজন শিক্ষাৰ্থী আছে আৰু তেওঁ কি কৰিছে কিছুমান নিৰ্দিষ্ট তথ্য সবিশেষ কিছুমান নিৰ্দিষ্ট তথ্য শুনিছে মানে সবিশেষ বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট সবিশেষ বুলি কোৱাৰ লগে লগে কি হ'ব একেবাৰে তন্নতন্নকৈ তেওঁ চাইছে প্ৰথমে মানে হৰখিনি চাইছে বা তাৰ পিছত ডাঙৰখিনি মানে লৈ কি কৰিছে গতি কৰিছে নিৰ্দিষ্ট কৈছে ন একেবাৰে নিৰ্দিষ্ট যিখিনি আছে মানে যিখিনি নহলে নহব সাপোজ মই কৈছো বৰ্ণৰ কথা কৈছো মানে বৰ্ণ প্ৰথমে লাগিবই আমাক ভাষা এটা শিকাৰ ক্ষেত্ৰত বৰ্ণ নোহোৱাকৈ আমি ভাষা শিকিব মানে যদি আমি পঢ়িব যাওঁ পঢ়াৰ ক্ষেত্ৰত যদি চাওঁ তো বৰ্ণ নোহোৱাকৈ আমি ভাষা এটা পঢ়িবই নোৱাৰিম ন সো এই কাৰণে এইটো এটা নিৰ্দিষ্ট তথ্য আৰু তাৰ ওপৰত কি থাকিব শব্দ কিছুমান থাকিব মানে বৰ্ণবোৰৰে শব্দ আমি গঠন কৰো তাৰ পিছত বাক্য এনেকৈ আমি কি কৰিব পাৰো ভাষা এটা শিকিব পাৰো সো ইয়াতেও ঠিক হেতুৱে ক'ব বিচাৰিছে নিৰ্দিষ্ট সবিশেষ তথ্য শুনিছে মানে ইয়াত শ্ৰৱণৰ কথা কৈছে ন ইয়াত লিখাৰ কথা যদিও কোৱা নাই শ্ৰৱণ মানে পদ্ধতিবোৰ সেমেই হয় জাস্ট ইয়াত কি কৰিছে লিখনৰ জায়গাত শ্ৰৱণটো দি দিছে বা পঠনৰ জায়গাত শ্ৰৱণটো দি দিছে সো চাব ইয়াত নিৰ্দিষ্ট তথ্য শুনিছে তাৰ পিছত কৈছে সমমূলীয় শব্দখিনি শুনিছে মানে তলৰ পৰাই গৈছে ন সমমূলীয় শব্দ শুনিছে আৰু শব্দৰ সজ্জা বা গাঁথনি চিনাক্ত কৰিছে মানে একেবাৰে তন্নতন্নকৈ বস্তুখিনি চাইছে তেওঁ শ্ৰৱণৰ বাবে কোনটো কৌশল অৱলম্বন কৰিছে ইয়াত চাব অপচন নম্বৰ 1 ত কৈছে যে ওপৰৰ পৰা তললৈ
প্ৰক্ৰিয়া মানে টপ ডাউন এপ্ৰোচ হলে কি হ'ব তেওঁ মানে কোনো নিৰ্দিষ্ট সবিশেষ তথ্য নুশুনে ইয়াত শুনিব তেওঁ সামগ্ৰিকভাৱে যিখিনি বস্তু আছে এজ এ হল তেওঁ প্ৰথমে চাব চোৱাৰ পিছত তাৰ মাজৰ তাৰ কি হ'ব তলৰ ফালে লৈ লাহে লাহে গতি কৰি থাকিব তেনেকুৱা মানে প্ৰথমে এজ এ হল চাব তাৰ পিছতে লাহে লাহে কি কৰিব তলৰ ফালে আহিব বা তাৰ মাজত কি বস্তু আছে তন্নতন্নকৈ তাৰ পিছতে আহিব সো আমি যদি চাব যাওঁ টপ ডাউন পদ্ধতিটো এই ক্ষেত্ৰত শুদ্ধ নহ'ব আৰু 2 নম্বৰত কৈছে মিশ্ৰিত শ্ৰৱণ কৌশল তেনেকুৱা ধৰণৰ শ্ৰৱণৰ কোনো কৌশল নাই মিশ্ৰিত শ্ৰৱণ বা নিৰ্মাণবাদ গঠনমূলক শ্ৰৱণ যদি আমি এইবোৰ চাব যাওঁ সৰি যদি আমি চাব যাওঁ এইবোৰ কি হয় নিৰ্মাণবাদ মানে গঠনমূলক শ্ৰৱণ বুলি কোৱাৰ লগে লগে তেওঁ নিজে কোনোবা এটা কথা শুনিছে শুনাৰ পিছত তেওঁ নিজে কি কৰিছে তাৰ মাজৰ পৰা কিবা এটা বস্তু নিজে গঠন কৰি তেওঁ শুনি আছে বা তেনেকুৱা ধৰণৰ ভাবি আছে শ্ৰৱণৰ লগে লগে সো ইয়াক আমি তেনেকুৱাকে ক'ব পাৰোঁ কিন্তু ইয়াত যদি আমি চাব যাওঁ এইটো অপচন নম্বৰ 4 ত দি আছে যে তলৰ পৰা ওপৰলৈ শ্ৰৱণ প্ৰক্ৰিয়া বা বটম আপ লিসনিং এপ্ৰোচ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ কাৰণটো কি আমি পালোই অলৰেডি ন তো একেবাৰে কোনো নিৰ্দিষ্ট তথ্য শুনিছে তন্নতন্নকে শুনিছে আৰু তাৰ পিছত লাহে লাহে কি কৰিব তেওঁ ওপৰৰ ফালে গতি কৰিব সামগ্ৰিক অৰ্থৰ ফালে যাব সো এই কাৰণে অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব যে শব্দ ভাণ্ডাৰ শিকন ভকেবুলাৰি লাৰ্নিংৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ নহয় ইয়াত চাব এই নহয়টো ভালকে মনত ৰাখিব পৰীক্ষা আহিয়ে গ'ল ন লাহে লাহে সো এই নহয়টো আমাৰ ভালকে মানে মনত ৰাখিব লাগিব এক্সামত গৈ এইটো পাহৰি যোৱা যায় সো ইয়াত আমাক কৈছিল যে শব্দ ভাণ্ডাৰ শিকন মানে আমি কিছুমান শব্দ শিকি আছো বা শব্দ ভাণ্ডাৰবোৰ আমি কি কৰি আছো বৃদ্ধি কৰি আছো এই ক্ষেত্ৰত আমাৰ কোনটো শুদ্ধ নহয় ক'ব লাগে ইয়াত কি হৈছে চাব যে ভাষা কোৱা আৰু বুজি পোৱাৰ বাবে শব্দ ভাণ্ডাৰ এক কি কৈছে এটা পূৰ্ব চৰ্ত আমি যেতিয়া কোনো এটা ভাষা শিকি আছো বা ভাষা এটা বুজি পোৱাৰ বাবে বা শিকি থকাৰ কাৰণে কি লাগিব আমাক এই শব্দ ভাণ্ডাৰবোৰ লাগিবই শব্দ ভাণ্ডাৰ নোহোৱাকৈ আমি ভাষা এটা শিকিব নোৱাৰিম সো এই কাৰণে আমি যদি ক'ব যে এইটো পজিটিভ অপচন হয় নেগেটিভ নহয় আমাক নেগেটিভটো বিচাৰিছিলে ন বিত কৈছে যে কম বয়সীয়া শিক্ষাৰ্থীক শব্দৰ সৈতে চিনাকি কৰাই দিওতে শব্দৰ অৰ্থৰ পৰা তাৰ ৰূপ বা গঠন কি কৰিব লাগিব গঠনলৈ যোৱাটো গুৰুত্বপূৰ্ণ আমি যদি চাব যে এইটো পজিটিভ হয় ইয়াত কি কৈছে চাব যে কম বয়সীয়া আমি যেতিয়া ষ্টুডেন্টবোৰক শিশুসকলক ভাষা এটা শিকাই আছো তেওঁলোকৰ কথা কৈছে সৰু সৰু শিশুসকলৰ কথা কৈছে তেওঁলোকক যেতিয়া কোনো এটা ভাষা শিকাই আছো বা এই শব্দবোৰ ভাষাৰ কিছুমান শব্দ শিকাই আছো আমি প্ৰথমে কি কৰিব লাগিব সেই শব্দটো শিকাব লাগিব তেওঁলোকক আৰু তাৰ পিছতে সেই শব্দটো কেনেকুৱা ধৰণৰ গঠন হ'ল তাৰ ব্যাকৰণ কেনেকুৱা ধৰণৰ কি ব্যাকৰণ লগ লাগি তেনেকুৱা ধৰণৰ হৈছে তো তাৰ পিছতে আমি কি কৰিব লাগিব মানে সেইখিনি গঠনখিনি শিকাব লাগিব তাৰ মানে আমি ইয়াত কি কৰিব লাগিব প্ৰথমে উদাহৰণ দিব লাগিব আমি প্ৰথমে উদাহৰণ দিব লাগিব তাৰ পিছতে আমি উত্তৰৰ ফালে গতি কৰিব লাগিব সো এটো কি আছিল ইনডাক্টিভ মেথড আমি সৰু সৰু ল'ৰা ছোৱালীসকলক ইনডাক্টিভ মেথডৰ জৰিয়তে শিকাব লাগিব সো আমি যদি চাব যাওঁ অপচন নম্বৰ বি টো শুদ্ধ হয় এটো শুদ্ধ পালো বি টো শুদ্ধ হয় সিট কৈছে যে প্ৰাথমিক পৰ্যায়ৰ বেছিভাগ শিক্ষণই হৈছে শব্দ ভাণ্ডাৰ শিক্ষণ আমি যদি চাব যাওঁ এটো হয় শুদ্ধ হয় যে প্ৰাথমিক পৰ্যায় বুলি কোৱাৰ লগে লগে সৰু সৰু শিশুসকলৰ কথাই আহিছে যে এই সৰু সৰু শিশুসকলক কি কৰা হয় মানে যেতিয়া ভাষা এটা শিকাই থকা হৈছে তেতিয়া ভাষা শিকোৱা হৈছে মানে কি তেওঁলোকক আমি ব্যাকৰণ বা গোটেই ডাঙৰ ডাঙৰ বস্তুখিনি নিশিকাও কেৱল তেওঁলোকক আমি শব্দৰ লগত পৰিচয় কৰাই দিও শব্দ ভাণ্ডাৰখিনি তেওঁলোকৰ বৃদ্ধি কৰাই থাকো সো সেই কাৰণে অপচন নম্বৰ সি টো শুদ্ধ হয় ডিত কৈছে শব্দ ভাণ্ডাৰ শিকাৰ বাবে ব্যাকৰণ গুৰুত্বপূৰ্ণ সো আমি যদি চাব যাওঁ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ব্যাকৰণ শিকাৰ ক্ষেত্ৰত মানে কি হয় নহয় শব্দ ভাণ্ডাৰ শিকাৰ ক্ষেত্ৰত ব্যাকৰণ গুৰুত্বপূৰ্ণ নহয় ব্যাকৰণবোৰ বহুত পিছতহে আহিব আৰু প্ৰসংগ অনুসৰি আমি ব্যাকৰণ শিকাব পাৰিম সো আমি যদি চাব যাওঁ অপচন নম্বৰ ডি টো কি হয় নেগেটিভ হয় আৰু আমাক কি লাগিছে ইয়াত নেগেটিভটো বিচাৰিছিলে সো তেনেকুৱা ধৰণৰ অপচন ক'ত আছে অপচন নম্বৰ 4 যে কেৱল মানে ডি টো কি হয় শুদ্ধ নহয় বাকি তিনিওটাই শুদ্ধ হয় এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চাব যে শিক্ষাৰ্থীক শব্দৰ ৰূপ অৰ্থ আৰু প্ৰয়োগৰ মাজত সংযোগ স্থাপন কৰাত সহায় কৰা কাৰ্য বা টাস্ক কি বুলি জনা যায় ইয়াত আমাক কৈছে যে শিক্ষাৰ্থীসকলক আমি বিভিন্ন ধৰণৰ ৰূপ শিকাই আছো লগতে অৰ্থ মিনিং শিকাই আছো আৰু হেবোৰৰ প্ৰয়োগ কেনেকৈ আমি প্ৰয়োগ কৰিব লাগে হেখিনি শিকাই আছো আৰু এটো কি কৈছে সংযোগ স্থাপনৰ কাৰণে এটো মনত ৰাখিব সংযোগ স্থাপন মানে কি আমি বাস্তৱ জীৱনত হেখিনি প্ৰয়োগ কৰি আছো এজনে আন এজনৰ লগত সংযোগ স্থাপন কৰি আছো আৰু তেনেকুৱা ধৰণৰ সংযোগ স্থাপন কৰি থাকোতে এইবোৰ ব্যৱহাৰ কৰিছো মানে ৰূপ অৰ্থ আৰু প্ৰয়োগ কৰিছো আমি এনেকুৱা ধৰণৰ আৰু কৈছে কৰাত মানে এনেকুৱা ধৰণৰ সংযোগ স্থাপন কৰাত কোন মানে কৰা কাৰ্য বা টাস্ক এটা আছে এই টাস্কটোক আমি কি বুলি জানো অপচন 1 ত কৈছে ডিক্লাৰেটিভ নলেজ বা ঘোষণাত্মক জ্ঞান ডিক্লাৰেটিভ নলেজ বা ঘোষণাত্মক জ্ঞান কি হয় যে ইয়াত মানে কোনো এটা বস্তু মই শিকিছো জাস্ট মানে শিকি থৈছো মনত ৰাখি থৈছো ইয়াত কিন্তু মই একেবাৰে যদি এক্সপ্লেইন কৰিবলৈ দিয়া হয় মই ইমান ভালকে এক্সপ্লেইন কৰিব নোৱাৰিম বা মই বস্তুখিনি ইমান মানে ডিপলি বুজা নাই জাস্ট ওপৰে ওপৰে ইনফৰমেশনখিনি লৈ থৈছো সো ইয়াক আমি কি বুলি ক'ব পাৰো
ডিক্লাৰেটিভ নলেজ বুলি ক'ব পাৰোঁ আৰু এটা ইয়াৰ অপজিট এটা আছিলে প্ৰচিজাৰেল নলেজ কি হয় যে কোনো এটা ভাষা যেতিয়া মই শিকিছোঁ একেবাৰে বস্তুখিনি ভালকে বুজি পাই শিকিছোঁ মানে যেতিয়া মোক কোনোবাই সুধিব তাৰ পৰা মই বস্তুখিনি ধুনীয়াকৈ এক্সপ্লেইনো কৰিব পাৰিম চ' ইয়াক আমি কি বুলি ক'ব পাৰিম প্ৰচিজাৰেল নলেজ বুলি ক'ব পাৰিম মনত ৰাখিব 2 নম্বৰত কৈছে ব্যাকৰণ শিকনৰ প্ৰজেক্ট কি কৈছে যে প্ৰজেক্ট প্ৰেক্টিছ হ'ব লাগে আচ্ছা প্ৰেক্টিছ এটি আছে প্ৰজেক্ট প্ৰেক্টিছ প্ৰডিউচ বুলি কৈছে চ' তেনেকুৱা ধৰণৰ আমি পোৱা নাই কোনো এটা পদ্ধতি 3 নম্বৰত কৈছে যে ব্যাকৰণ শিকনত সংযোগাত্মক কাৰ্যসমূহ কমিউনিকেটিভ টাস্ক ইয়াত যদি চাই অপশ্যন নম্বৰ যিটো চি দি আছে বা 3 দি আছে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি ইয়াত ব্যাকৰণ শিকি আছো শিকন চলি আছে কাৰ্যটো আৰু ইয়াত সংযোগ বা সংযোগাত্মক কাৰ্যৰ কথা কৈছে ন তেনেকুৱা ধৰণৰ এটা টাস্কে হয় ইয়াত আমাক কৈছিলে ন সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত সহায় কৰিব সো এই কাৰণে অপশ্যন নম্বৰ যেটো সি দি আছে 3 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰত কৈছিলে যে বিষয় ভিত্তিক ব্যাকৰণ শিকন মানে ইয়াত মই কোনো এটা বিষয় ভিত্তিক ব্যাকৰণ শিকোৱা হোৱা নাই ইয়াত কি কৰিছো কমিউনিকেটিভৰ কাৰণে বা আমি এজনে আন এজনৰ লগত সংযোগ স্থাপনৰ কাৰণে কি কৰিছো শব্দখিনি বুজি পাইছো ৰূপখিনি বুজি পাইছো তাৰ লগতে তাৰ অৰ্থখিনি কি হয় হেখিনি মই মানে জানিছো আৰু প্ৰয়োগ কৰিব পাৰিছো তেতিয়া হ'ব অপশ্যন নম্বৰ সি এই কাৰণে সি নহয় 3 টো অপশ্যন নম্বৰ শুদ্ধ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 7 ইয়াত কি কৈছে চাব যে লিখনৰ কোনটো দৃষ্টিভংগী বা পদ্ধতিত ব্ৰেইনষ্টৰ্মিং বা ভাৱৰ আদান প্ৰদান ৰূপৰেখা প্ৰস্তুত কৰা খচৰা প্ৰস্তুত কৰা সংশোধন কৰা প্ৰুফ ৰিডিং কৰা আৰু চূড়ান্ত খচৰা লিখা আদি পৰ্যায় অন্তৰ্ভুক্ত থাকে ইয়াত কৈছে যে যেতিয়া আমি এটা লিখন কাৰ্য কৰি আছো লিখন কাৰ্যটো কি হয় বিভিন্ন ধৰণৰ প্ৰসেছৰ মাধ্যমেৰে পাৰ হয় যেনেকুৱা ধৰণৰ আমি অলপ আগতে কৈ দিলো ন যে প্ৰসেছ এপ্ৰোচ বুলি এটা এপ্ৰোচ আছে সো ইয়াত হেতু এপ্ৰোচ ব্যৱহাৰ কৰা হৈছে যে প্ৰথমে মই কোন এটা বস্তু লিখি আছো লিখি থকাতে মোৰ কি হ'ব প্ৰথমে সাপোজ মোক কোন পানীৰ বিষয়ে এটা টপিক দিয়া হল পানী আৰু সেই পানীৰ বিষয়ে মোক লিখিব দিছে আৰু পানীৰ বিষয়ে টপিকটো লোৱাৰ লগে লগে কি হ'ব মোৰ ব্ৰেইনত মগজুত কি হ'ব বিভিন্ন ধৰণৰ সেই পানী টপিকটোৰ প্ৰতি মোৰ মগজুত বিভিন্ন ধৰণৰ ক্ৰিয়া কৰিব কাৰ্য আহিব বা ইয়াকে ব্ৰেইনষ্টৰ্মিং বা ধুমুহা বুলি কোৱা হয় বিভিন্ন ধৰণৰ ধুমুহাৰ সৃষ্টি হ'ব আৰু তাৰ পিছত কি হ'ব যেতিয়া মোৰ মানে বস্তুখিনি আহি গল মোৰ দিমাগত কেনেকৈ লিখিম কি কৰিম তাৰ পিছত মই কি কৰিব পাৰো মানে পয়েন্ট যিখিনি আছে পয়েন্টখিনি মই নোট আউট কৰি যাব পাৰো আৰু তাৰ পিছত সেই পয়েন্টৰ ওপৰত মই বস্তুখিনি লিখিম আৰু যেতিয়া মোৰ লিখা হৈ গল তেতিয়া মই চাই লম এবাৰ প্ৰুফ ৰিডিং কৰি লম মানে বস্তুখিনি ড্ৰাফট প্ৰস্তুত কৰিলো তাৰ পিছত মই চাম যে বস্তুখিনি হল নে নাই প্ৰুফ ৰিডিং কৰিলো আৰু শেষত গৈ মই কি কৰিব পাৰিম মানে যদি কিবা মানে প্ৰবলেম হৈছে সংশোধন কৰিলো আৰু লাষ্টত গৈ মানে কি কৰিছো মানে খচৰা চূড়ান্তভাৱে এটো প্ৰকাশ কৰি দিছো সো তেনেকুৱা ধৰণৰ এটা প্ৰসেছৰ মাধ্যমেৰে চলি থাকে সো ইয়াত আমি যদি চাব যাও অপশ্যন নম্বৰ 1 ত কৈছে প্ৰক্ৰিয়া ভিত্তিক পদ্ধতি এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে প্ৰসেছ এপ্ৰোচ হৈছে ইয়াতে 2 নম্বৰত কৈছে উৎপাদন ভিত্তিক পদ্ধতি আৰু ইয়াত চাব মানে লিখনৰ ক্ষেত্ৰত দুটা পদ্ধতি আমি পাও এটা আছে প্ৰডাক্ট এপ্ৰোচ আৰু এটা আছে প্ৰসেছ এপ্ৰোচ এই দুটাৰ মাজত মানে যেটো প্ৰসেছ এপ্ৰোচ আছে বা প্ৰক্ৰিয়া ভিত্তিক পদ্ধতি আছে এটোই বেষ্ট হয় আৰু যেটো আছে প্ৰডাক্ট এপ্ৰোচটো কি হয় যে মই মানে কি কৰিছে এজন টিচাৰ হৈছো সাপোজ আৰু ষ্টুডেন্ট সকল আছে ষ্টুডেন্ট সকলক মই কি কৰিছো এটা বস্তু এটা লিখিব দিছো সাপোজ পানীৰ বিষয়ে কৈ আছিল ন মই পানীৰ বিষয়ে টপিকটো লিখিবলৈ দিছো তেলোকে কোনো মানে স্টেপ অৱলম্বন কৰা নাই ডাইৰেক্ট মই কৈছো আৰু তেলোকে ডাইৰেক্ট লিখি গৈছে তেনেকুৱাকে ইয়াত কোনো স্টেপ বাই স্টেপ ফলো কৰা হোৱা নাই ইয়াক আমি কি বুলি ক'ব পাৰো প্ৰডাক্ট এপ্ৰোচ বুলি ক'ব পাৰো যে টিচাৰে কৈছে লিখিবলৈ আৰু ষ্টুডেন্ট সকলে লিখি থৈছে তো তেনেকুৱা ধৰণৰ সো এই ক্ষেত্ৰত অপশ্যন নম্বৰ 1 টোৱে শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৈছে চাব নেশ্যনেল এডুকেশ্যন পলিচি বা ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 এ বিদেশী ভাষাৰ অধ্যয়নক কি হিচাপে পৰামৰ্শ দিয়ে ইয়াত কৈছে যে নেশ্যনেল এডুকেশ্যন পলিচি যি আছে হেতু কি কৰিছিলে প্ৰথমে ত্ৰিভাষাৰ মানে ত্ৰিলিংগুৱেল ফৰ্মুলাৰ কথা কৈছিলে ন আকৌ ত্ৰিলিংগুৱেল ফৰ্মুলাৰ বাহিৰতে কি কৰিছে বিদেশী ভাষাৰ অধ্যয়ন যে আমি কৰিব লাগে এই কথাটো তাত কৈছিলে আৰু এই বিদেশী ভাষাৰ আমি অধ্যয়ন কেনেকুৱাকে কৰিব লাগিব তাৰ কাৰণে কি পৰামৰ্শ দিছিলে হেতু আমাক কৈছে অপশ্যন নম্বৰ 1 ত কৈছে যে দ্বিতীয় ভাষা হিচাপে ইংৰাজীক বা ইংৰাজীৰ স্থানত এটা ভাষা শিকা মানে দ্বিতীয় ভাষা হিচাপে আমি ইংৰাজীৰ স্থানত আন এটা ভাষা শিকিব লাগিব সো আমি যদি চাব যাও এটো শুদ্ধ নহব তাৰ কাৰণটো কি মানে আমাৰ ইয়াত দ্বিতীয় ভাষা বুলি এই কাৰণে সাপোজ মই ধৰিব পাৰো বা আমি ধৰিব পাৰো যে আমাৰ প্ৰথম অসমত কি হয় প্ৰথমে যেটো মাতৃভাষা হয় এটো অসমীয়া হয় ন প্ৰথম আমাৰ মাতৃভাষাটো অসমীয়া হয় আৰু তাৰ পিছত যেতিয়া আন দুটা ভাষা শিকোৱা হয় সেকেন্ড ল্যাঙ্গুৱেজ হিচাপে ইংৰাজী শিকোৱা হয় আৰু থাৰ্ড ল্যাঙ্গুৱেজ হিচাপে যিকোনো এটা মানে আধুনিক ভাৰতীয় ভাষা তাত শিকোৱা হয় সো ইয়াত এই কাৰণে ইংৰাজী ভাষাটোৰ কথা যদিও আছে ইয়াত দ্বিতীয় ভাষা হিচাপে ইংৰাজী আমি শিকিছো ঠিকই আছে কিন্তু ইয়াত মানে বিদেশী ভাষাৰ ক্ষেত্ৰত বা যিখিনি ক্লাসিক্যাল ল্যাঙ্গুৱেজ আছে সেইখিনিৰ ক্ষেত্ৰত তেনেকুৱাকে আমি ক'ব নোৱাৰো যে দ্বিতীয় ভাষা হিচাপে ইংৰাজী স্থানত আন এটা বিশেষ ভাষা শিকিম আমি এই বিদেশী ভাষাখিনি শিকিম তেনেকুৱা ধৰণৰ পৰামৰ্শ দিয়া নাই সো এটো নেগেটিভ হল বি কৈছে যে মিডল ষ্টেজ বা মধ্যৱৰ্তী পৰ্যায়ত অতিৰিক্ত বিকল্প হিচাপে
ইয়াত চাব এই যিখিনি বিদেশী ভাষা আছে বা শাস্ত্ৰীয় যিখিনি ভাষা আছে এইখিনি ভাষাক অতিৰিক্ত বিকল্প হিচাপে শিকাৰ কাৰণে পৰামৰ্শ দিছে কিন্তু ইয়াত যদি চাব যে মিডিল ষ্টেজৰ কথা কৈ দিছে ন বা মধ্যৱৰ্তী পৰ্যায় বা ক্লাছ কিহৰ কথা কৈছে 7 8 9 সাপোজ তেনেকৈ ধৰিছো 7 8 ৰ মানে ষ্টুডেন্ট যিখিনি আছে তেনেকুৱা ধৰণৰ মিডিল ষ্টেজত অতিৰিক্ত বিকল্প হিচাপে শিকোৱা নহয় এটো হৈছে সেকেন্ডাৰী পৰ্যায়ত মানে মাধ্যমিক পৰ্যায়তহে তেনেকুৱা ধৰণৰ অতিৰিক্ত বিকল্প হিচাপে শিকাৰ কথা পৰামৰ্শ দিছিলে সো অপচন নম্বৰ যদি আমি চাব যাও 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু 3 ল্যাঙ্গুৱেজ ফৰ্মুলা বা ত্ৰিভাষা সূত্ৰৰ অধীনত এটা বিকল্প হিচাপে আমি পালোই ন অলৰেডি যে কি হ'ব 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ ভিতৰত প্ৰথমে অসমীয়া আহিব তাৰ পিছত আমাৰ অসমৰ গতি যদি চাব যে ইংৰাজী আহিব বা 3 নম্বৰটোত হিন্দী আহিব পাৰে বা বেংগলী বা আন যিবোৰ ভাষা আছে সেইবোৰ আহিব পাৰে সো অপচন নম্বৰ 3 টো হ'ব এই ক্ষেত্ৰত শুদ্ধ উত্তৰ এটা ইজ নেক্সট কোৱেশ্চন টু লৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত চাব কি কৈছে সাইন ল্যাঙ্গুৱেজৰ কথা কৈছে বা সাংকেতিক ভাষাৰ কথা কৈছে সাংকেতিক ভাষা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয় ইয়াতেও শুদ্ধ নহয় বুলি সুধিছে ন আমাক চাব যে সাইন ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় অপচন নম্বৰ 1 ত কৈছে সাংকেতিক ভাষা এটাৰ ব্যাকৰণ থাকে আমি যদি পাইছিলো না আগতেও যে যেটি মানে সাইন ল্যাঙ্গুৱেজ আছে বা সাংকেতিক যি ভাষা আছে তাৰো এটা ব্যাকৰণ থাকিব যিকোনো ভাষা এটা আছে সেই ভাষাটোৰে কি থাকিব ব্যাকৰণ এটা থাকিবই সো এই কাৰণে আমি ক'ব পাৰো সাংকেতিক ভাষাৰ ব্যাকৰণ এটা থাকিব এটো শুদ্ধ হয় দুইত কৈছে যে সাংকেতিক ভাষা এটা প্ৰকৃতিক ভাষা সো সাংকেতিক ভাষাটো এটা কি হয় প্ৰকৃতিক ভাষা হয় বাকি ভাষাবোৰ যেনেকুৱা ধৰণৰ প্ৰকৃতিক ভাষা সাইন ল্যাঙ্গুৱেজটো ঠিক তেনেকুৱা ধৰণৰেই হয় 3 নম্বৰত কৈছে সাংকেতিক ভাষাৰ কোনো ব্যাকৰণ নাথাকে সো এটো নেগেটিভ অপচন হয় সাংকেতিক যেটো ভাষা আছে সেই ভাষাটোৰ কি থাকিব ব্যাকৰণ থাকিব আমি আগত পালোৱে তাৰ পিছত 4 নম্বৰত কৈছে সাংকেতিক ভাষাৰ বহুতো প্ৰকাৰ বা বৈচিত্ৰ্য থাকে যিকোনো ভাষাৰ প্ৰকাৰ বা বৈচিত্ৰ্য থাকে সাংকেতিক ভাষাৰো প্ৰকাৰ বা বৈচিত্ৰ্য থাকে আমাক নেগেটিভটো লাগিছে অপচন নম্বৰ যেটো 3 আছে এটো নেগেটিভ হয় আৰু এই কাৰণে এটোয়ে ইয়াৰ শুদ্ধ উত্তৰ এটা ইজ নেক্সট কোৱেশ্চন টু লৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে চাব ইয়াত কৈছে যে অষ্টম শ্ৰেণীৰ এজন শিক্ষাৰ্থীয়ে তেওঁৰ ভাষা শিক্ষকে সাদাত হাসান মন্ত্ৰৰ এটি চুটিগল্পৰ বিষয়ে কোৱাৰ পিছত চুটিগল্প পঢ়িবলৈ আৰম্ভ কৰিলে ইয়াত কি কৈছে চাব যে অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষক আছে তেওঁ কি কৰিছে শ্ৰেণী কোঠালৈ গৈছে আৰু শ্ৰেণী কোঠালৈ যোৱাৰ পিছত কি কৰিছে মানে সাদাত হাসান মন্ত্ৰ নামৰ এজন মানে লিখক আছিল তেওঁৰ এটা চুটিগল্পৰ বিষয়ে মানে তেওঁৰ চুটিগল্পৰ বিষয়ে প্ৰথমে কি কৰিছে বিস্তৃতভাৱে কৈ লৈছে কোৱাৰ পিছত কি কৰিছে চুটিগল্প এটা পঢ়া ষ্টাৰ্ট কৰিছে এই পঢ়া কাৰ্যটোক কি বুলি জনা যায় এই যে তেনেকুৱা ধৰণৰ তেওঁ পঢ়ি আছে ক্লাছ 8 লৈ গৈ চুটিগল্পৰ বিষয়ে এই যে তেওঁ তেনেকুৱা ধৰণৰ পঢ়িলে এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰিম ইয়াত চাব ক্লাছ যি 8 ৰ কথা কৈছে 8ত কি নহয় মানে আমি যদি চাব যাও এনেকুৱা ধৰণৰ বিস্তৃতভাৱে তেনেকুৱা ধৰণৰ কোনো পাঠ নাথাকে একেবাৰে চুটিভাৱে থাকে চুটিগল্প বুলি তেনেকুৱা নহয় যে অকল সৰু সৰু গল্পই তাত থাকিব আৰু ক্লাছ 8ত চাব চুটিগল্পৰ বিষয়ে ইমান মানে নাথাকে কিন্তু টিচাৰজনে কি কৰিছে চুটিগল্পৰ বিষয়ে তেওঁলোকক শিকাই আছে মানে কিবা এটা গল্পৰ কথা আহিব পাৰে মানে পঢ়ি যাওতে সো তেতিয়া কি কৰিছে তেওঁলোকক মানে গল্পৰ বিষয়ে সেই জ্ঞানখিনি দি থৈ গৈছে মানে নলেজখিনি তেওঁলোকক দি থৈ গৈছে সো সেই কাৰণে তেনেকুৱা ধৰণৰ কি কৰিছে অষ্টম শ্ৰেণীত কোনবা এজন লেখকৰ গল্পৰ বিষয়ে অলপ আলোচনা কৰি গৈছে সো এই যে তেনেকুৱা ধৰণৰ পঢ়াই গল বা এই এনেকুৱা ধৰণৰ কাৰ্য কৰিলে ইয়াক আমি কি বুলি ক'ব পাৰো অপচন নম্বৰ 1 ত কৈছে ব্যাপক বা বিস্তৃত পঠন বা এক্সটেন্সিভ ৰিডিং কি হয় আপোনালোকে নিশ্চয় জানে যে যেতিয়া আমি কোন এটা মানে বিস্তৃতভাৱে পাঠ এটা পঢ়িছো অধ্যয়ন কৰিছো বা আনন্দ লাভৰ কাৰণে হ'ব পাৰে বা জ্ঞান লাভৰ কাৰণে হ'ব পাৰে তেতিয়া আমি কি বুলি ক'ব পাৰো ব্যাপক বা বিস্তৃত পঠন বুলি ক'ব পাৰো সো ইয়াত যদি আমি চাও অষ্টম শ্ৰেণীৰ কথা কৈছে ন অষ্টম শ্ৰেণীত কিন্তু তেনেকুৱা ধৰণৰ পাঠ নাই কিন্তু তথাপি কি কৰিছে মানে জ্ঞান লাভৰ কাৰণে এইখিনি পঢ়াই গৈছে সো ইয়াক আমি সেইকাৰণে ব্যাপক পঠন বা বিস্তৃত পঠন বুলি কম অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব দুইত কৈছে নিবিড় বা গভীৰ পঠন কি হয় ইন্টেনসিভ ৰিডিং হয় যেতিয়া আমি কোন এটা পাঠ পঢ়িছো একেবাৰে তন্নকৈ পঢ়িছো বহুত ধুনীয়াকে বৰ্ণৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে যিমান যি আছে তাত গোটেইখিনি যেতিয়া সামৰি লোৱা হ'ব তাকে আমি নিবিড় পঠন বুলি ক'ব পাৰিম কিন্তু ইয়াত তেনেকুৱা ধৰণৰ পঠন হোৱা নাই ন তিনিত কৈছে উদ্দেশ্য সহ পঠন সো তেনেকুৱা ধৰণৰ পঠনৰ ভাগ নাই 4 নম্বৰত কৈছে বহিৰ্বেশন বা অতিৰিক্ত অনুমান ভিত্তিক পঠন ইয়াত চাব বহিৰ্বেশনমূলক পঠন বা ইয়াত কি কৈছে এক্সট্ৰাপোলেটিভ কোৱেশ্চন বা এক্সট্ৰাপোলেটিভ ৰিডিং কি হয় যেতিয়া মই কোনো এটা বস্তু বা কোনো এজন মানুহৰ বিষয়ে পঢ়িছো বা এজন চৰিত্ৰৰ বিষয়ে পঢ়িছো সেই চৰিত্ৰৰ জায়গাত নিজকে সাপোজ এই চৰিত্ৰটো আছে এই চৰিত্ৰৰ জায়গাত মই এটো হয় মই যেতিয়া এইজন জায়গা মানুহৰ জায়গাত থাকি ভাবিম তেওঁৰ বিষয়ে মানে কি কৰিম তেনেকুৱা ধৰণৰ ভাবি যেতিয়া পঢ়ি থাকিম তাকে এক্সট্ৰাপোলেটিভ মানে ৰিডিং বুলি ক'ব পাৰো বা এক্সট্ৰাপোলেটিভ মানে বহুত ক্ষেত্ৰত এটো কি আহে মানে ৰাইটিংৰ ক্ষেত্ৰত আহিব পাৰে ৰিডিংৰ ক্ষেত্ৰত বা লিসনিংৰ ক্ষেত্ৰত আহিব পাৰে সো তেনেকুৱা ধৰণৰ যিখিনি আমি আনজনৰ জায়গাত নিজকে ৰাখি যেতিয়া ভাবি থাকিম ইয়াকে আমি কি বুলি ক'ব পাৰো মানে এক্সট্ৰাপোলেটিভ বুলি ক'ব পাৰো মনত ৰাখিব সো এই ক্ষেত্ৰত আমাৰ অপচন নম্বৰ 1 টো শুদ্ধ উত্তৰ আছিল
এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11ত কি কৈছে চাব যে ভাষা শিকনৰ বাবে প্ৰমাণিক সামগ্ৰী বা অথেন্টিক মেটেৰিয়েল সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ ইয়াত চাব কি কৈছে মানে যিখিনি আমি ভাষা শিকাই থাকো ছাত্ৰ ছাত্ৰীসকলক এই ভাষা শিকোৱাৰ ক্ষেত্ৰত অথেন্টিক মেটেৰিয়েলছ বুলি আমি কিছু এটা শব্দ পাইছিলো ন অথেন্টিক মেটেৰিয়েলছ বা বাস্তৱিক সামগ্ৰী বা ৰিয়েলিয়া বুলি আমি পাইছিলো ন ৰিয়েলিয়া কি হয় যেতিয়া মানে বাস্তৱ জগতৰ যিখিনি বস্তু আছে সেই বস্তুখিনি লৈ গৈ কি কৰিছো শ্ৰেণীকোঠাত শিকাই আছো তেনেকুৱা ধৰণৰ শিকালে আমি কি বুলি ক'ব পাৰো প্ৰমাণিক সামগ্ৰী যিখিনি মই লৈ গৈছো সাপোজ মই কিবা শিকাই আছো বৰষুণৰ বতৰ আছে বৰষুণৰ বতৰত মানে বৰষুণৰ বিষয়ে মই শিকাই আছো তাত আমি কিহৰ বিষয়ে শিকাব পাৰো ছাতি এটা লৈ গৈছো মানে বাস্তৱ জীৱনৰ পৰা তাৰপিছত ৰেইন কোট কিছুমান লৈ গৈছো বা তেনেকুৱা ধৰণৰ সামগ্ৰী কিছুমান লৈ গৈছো লৈ গৈ কি কৰিব পাৰো সেইখিনিৰ বিষয়ে তেওঁলোকক শিকাব পাৰো সো এই যিখিনি সামগ্ৰী মই লৈ গলো ইয়াক আমি কি বুলি ক'ব পাৰিম মানে অথেন্টিক মেটেৰিয়েলছ বা প্ৰমাণিক সামগ্ৰী বা ৰিয়েলিয়া বুলি ক'ব পাৰিম সো এই ৰিয়েলিয়াৰ ক্ষেত্ৰত তলত যি চাৰিটা অপচন তিনিটা অপচন দি আছে তাৰ ভিতৰত কোনটো উক্তি শুদ্ধ আমি ক'ব লাগে অপচন নম্বৰ 1ত কৈছে সামগ্ৰীসমূহ অঞ্চলটোৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশক বিবেচনা কৰা উচিত মানে এই যিখিনি সামগ্ৰী মই বাছনি কৰিছো সেই সামগ্ৰীখিনি কেনেকুৱা হ'ব লাগিব যিখিনি ষ্টুডেন্টৰ কাৰণে লৈছো বা যেনেকুৱা ধৰণৰ পৃষ্ঠাৰ পৰা অহা পৃষ্ঠভূমিৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে লৈছো তেওঁলোকে চিনি পাব লাগিব ন যদি তেওঁলোকে চিনিয়ে নাপায় তেতিয়া কি নহব আমাৰ যি ৰিয়েলিয়া যে লৈ গলো মানে ষ্টুডেন্টসকলক শিকাবৰ কাৰণে সো এইখিনি সফল নহব ন সো এই কাৰণে আমি কি হ'ব লাগিব যিখিনি যেনেকুৱা ধৰণৰ ষ্টুডেন্টৰ কাৰণে লৈ গৈছো ঠিক তেনেকুৱা ধৰণৰে সামগ্ৰী হ'ব লাগিব হেতুৱে কৈছে যে সামগ্ৰীসমূহ অঞ্চলটোৰ আৰ্থ সামাজিক যেনেকুৱা ধৰণৰ অঞ্চলৰ পৰা লোৱা হৈছে মানে আৰ্থ সামাজিক আৰু লগতে সাংস্কৃতিক পৰিৱেশক বিবেচনা কৰি মানে কৰা হ'ব লাগিব তেনেকুৱা ধৰণৰ সো আমি যদি চাব যে এইটো শুদ্ধ হয় বিত কৈছে সামগ্ৰীসমূহে শিক্ষাৰ্থীক আগবাঢ়ি যাবলৈ এটা পথ প্ৰদৰ্শক বা ৰুট মেপ প্ৰদান কৰা উচিত যে এই যিখিনি মই সামগ্ৰী বাছিলো এই সামগ্ৰীখিনি কেনেকুৱা ধৰণৰ হ'ব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰে যাতে বাধাৰ সৃষ্টি নকৰে আকৌ যাতে তেওঁলোকক শিকাৰ ক্ষেত্ৰত সহায়হে কৰে তেনেকুৱা ধৰণৰ মানে কি কৰি যাব লাগিব ৰুট মেপ বা তেনেকুৱা ধৰণৰ আগবঢ়াই লৈ যাব পৰা হ'ব লাগিব সামগ্ৰীখিনি সো এইটোও শুদ্ধ হয় চিত কৈছে যিকোনো সামগ্ৰী যিকোনো অঞ্চলত শিকাব পাৰি যেটো আমি অপচন নম্বৰ 1ত পালো যে মানে সেই সংস্কৃতিৰ পৰা বা সেই আৰ্থ সামাজিক পৰিৱেশৰ লগত মিল থাকিব লাগিব ন সো ইয়াত যদি চাও তাৰ উল্টা কৈছে যে যিকোনো সামগ্ৰী আমি যিকোনো জায়গাত শিকাব মানে কি নহব মানে তেনেকুৱা ধৰণৰ ফলপ্ৰসূ নহব মানে যিখিনি ষ্টুডেন্ট সেই বস্তুখিনিৰ বিষয়ে একো নাজানে বস্তুটো কি হয় নাজানে তেওঁলোকৰ পৃষ্ঠভূমিত নাই তেনেকুৱা ধৰণৰ যদি তেনেকুৱা ধৰণৰ ভাষা মানে তেনেকুৱা ধৰণৰ বস্তু শিকাই থাকো তেতিয়াহলে ইমান ফলপ্ৰসূ নহব সো সেইকাৰণে আমি ক'ব পাৰো যিকোনো সামগ্ৰী যিকোনো অঞ্চলত শিকাব আমি নোৱাৰি মানে সেইটো নহব পাৰে মানে ফলপ্ৰসূ নহব পাৰে আমি এনেকৈ ক'ব নোৱাৰি যে ফলপ্ৰসূ নহবই সো হ'ব পাৰে নহব পাৰে ইয়াত মানে একেবাৰে 100% শুদ্ধ নহয় 50-50 হয় সো সেইকাৰণে আমি এইটো মানে শুদ্ধ বুলি নধৰো সো অপচন নম্বৰ এ আৰু বি টোহে শুদ্ধ হয় তেনেকুৱা ধৰণৰ অপচন নম্বৰ 2 আছে এ আৰু বি শুদ্ধ আৰু সি টো শুদ্ধ নহয় এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 12 ইয়াত কি কৈছে চাব যে শিকি থকা সময়ত মূল্যায়ন বা এসেসমেন্ট ফৰ লাৰ্নিং এসেসমেন্ট অফ লাৰ্নিং ফৰ লাৰ্নিং আৰু কি পাইছিলো এজ লাৰ্নিং বুলি আমি তিনিটা মানে লাৰ্নিংৰ কথা পাইছিলো ন যে ইয়াত কৈছে এসেসমেন্ট ফৰ লাৰ্নিং বা যেতিয়া মই পাঠ এটা পঢ়াই আছো ক্লাছৰুমত আছো আৰু সেই সময়তে মই কি কৰি আছো মানে পাঠ পঢ়াই থকাৰ সময়তে তেওঁলোকে এসেসমেন্ট কৰিছো ইয়াকে কি বুলি কোৱা হয় মানে শিকি থকা সময়ত মূল্যায়ন বা এসেসমেন্ট ফৰ লাৰ্নিং মানে কি কৰিছো মই সাপোজ এটা পাঠ পঢ়াই আছো মানে অলপ পঢ়োৱাৰ পিছত তেওঁলোকক মাজতে কি কৰিছে মই যাতে তেওঁলোকে বুজি পাইছে না নাই বা তেওঁলোকৰ এটেনশন কিমান আছে সেইটো আমি পৰীক্ষা কৰাৰ কাৰণে কি কৰো তেওঁলোকক বিভিন্ন ধৰণৰ মাজতে কোৱেশ্চন হোৱা দেখা যায় বা কোৱেশ্চন সোধো আমি সো ইয়াকে আমি কি বুলি ক'ব এসেসমেন্ট ফৰ লাৰ্নিং বা চলি থকা কাৰ্য যি আছে ক্লাছৰুমটোতে আমি কি কৰিছো ক্লাছও কৰি আছো লগতে তেওঁলোকক এসেসমেন্টও কৰি আছো সো তেনেকুৱা ধৰণৰ এসেসমেন্ট মানে কোনটোক বুজাব যে চাৰিটা অপচন দি আছে তাৰ ভিতৰত কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1ত কৈছে শ্ৰেণীকোঠাৰ প্ৰক্ৰিয়াসমূহৰ এক সংহত বা অবিচ্ছেদ্য কাৰ্যকলাপ হিচাপে মূল্যায়ন মানে শ্ৰেণীকোঠাৰ প্ৰক্ৰিয়াত এক সংহত আৰু অবিচ্ছেদ্য কাৰ্য আমি যদি চাব যে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে শ্ৰেণীকোঠাত মই ক্লাছ কৰি আছো ক্লাছ কৰি থাকোতে এটো কি হ'ব লাগিব সংহত প্ৰক্ৰিয়া বা অবিচ্ছেদ্য কাৰ্য মানে এটো কৰিবই লাগিব তেনেকুৱা ধৰণৰ যদি আমি নকৰো ছাত্ৰ ছাত্ৰীসকলক যদি জড়িত নকৰো বা ফৰ্মেটিভ এসেসমেন্ট যদি নকৰো তেতিয়া কি নহব তেওঁলোকৰ মানে শিক্ষণটো কিমান হল আমি ভালকে বুজি নাপাম বা এটো কৰিবই লাগিব তেনেকুৱা ধৰণৰ শ্ৰেণীকোঠাত সো এই কাৰণে আমি যদি চাব যে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব দুইত কৈছে সাবমিটিভ এসেসমেন্টৰ কথা কৈছে সাবমিটিভ এসেসমেন্ট ইয়াত নহয় সাবমিটিভ এসেসমেন্ট বা ইয়াত কি কৈছে সামগ্ৰিক মূল্যায়ন বা শেষত কৰা মূল্যায়ন কি হয় যেতিয়া তেওঁলোকৰ মানে গোটেই বছৰটো পঢ়া শেষ হল বা 6 মাহ শেষ হল তাৰ পিছত মই এটা এক্সাম লৈছো বা আজিকালি নহয় আগৰ পৰাই লয় চৰকাৰে লয় ন তেনেকুৱা ধৰণৰ এক্সাম তো তেনেকুৱা ধৰণৰ এক্সামক আমি কি বুলি ক'ব পাৰো সাবমিটিভ এসেসমেন্ট বুলি ক'ব পাৰো সো আমি যদি চাব যে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে চাব মাতৃভাষা ভিত্তিক বহুভাষিকতা মাদাৰ টাং বেসড
মাল্টিলিংগুৱেলিজমে কি প্ৰস্তাৱ কৰে ইয়াত চাব কি কৈছে মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা মানে কি হয় যে ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰথমে কি কৰিব লাগিব তেওঁলোকে যে নিজৰ মাতৃভাষা লৈ যায় স্কুললৈ তেতিয়া তেওঁলোকক আমি সেই মাতৃভাষাটোক এটা সমল হিচাপে গ্ৰহণ কৰি তেওঁলোকক মানে সেই মাতৃভাষাতে মানে শিক্ষা দিব লাগে ইয়াকে আমি কি বুলি ক'ব পাৰোঁ মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা এই কাৰণে কোৱা হৈছে যে এটা শ্ৰেণীকোঠাত অকল এটা পৃষ্ঠভূমিৰ পৰাই ছাত্ৰ ছাত্ৰীসকল নাযায় বিভিন্ন পৃষ্ঠভূমিৰ পৰা ছাত্ৰ ছাত্ৰীসকল যায় আৰু এই যে এওঁ এটা ভাষা লৈ গৈছে এওঁ এটা লৈছে এওঁ এটা এনেকুৱা ধৰণৰ বিভিন্ন ষ্টুডেণ্টে বিভিন্ন ধৰণৰ ভাষা লৈ আহে আৰু যেতিয়া গোটেই ষ্টুডেণ্টৰ ভাষাকে গুৰুত্ব দিয়া হ'ব ইয়াকে আমি কি বুলি ক'ব পাৰোঁ মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা বুলি ক'ব পাৰোঁ সো এই ক্ষেত্ৰত কোনটোৱে মানে মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতাৰ প্ৰস্তাৱ কৰে অপশ্যন নম্বৰ 1 কৈছে যে প্ৰতিজন শিক্ষাৰ্থীয়ে বিদ্যালয়ত অন্যান্য ভাষাসমূহৰ সৈতে ইংৰাজী মাধ্যমত পঢ়িব লাগে ইয়াত কৈছে যে আন যিবোৰ ভাষা আছে সেই ভাষাৰ লগতে ইংৰাজী ভাষাৰ মাধ্যমত মানে পঢ়িব লাগে সো ইংৰাজী ভাষাৰ মাধ্যমত হ'লে ইয়াত মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা আমি বুলি ক'ব নোৱাৰো ন দুইত কৈছে যে প্ৰতিজন শিক্ষাৰ্থীয়ে প্ৰাথমিক বছৰকেইটাত নিজৰ মাতৃভাষাত পঢ়িব লাগে আৰু ষষ্ঠ শ্ৰেণীত ইংৰাজীলৈ স্থানান্তৰিত কৰিব লাগে আমি যদি চাব যে এইখিনিলৈকে ঠিকেই আছিলে যে প্ৰতিজন শিক্ষাৰ্থীয়ে তেওঁলোকৰ যে প্ৰথম বছৰকেইটা আছে তাত কি কৰিব লাগিব মাতৃভাষাতে পঢ়িব লাগিব আৰু তাৰ পিছত কি কৰিব লাগিব আন যিবোৰ ভাষা আছে সেইখিনি সংযোগ কৰিব লাগিব ইয়াত অকল ইংৰাজীৰ কথা কৈ দিলে ন সো সেইকাৰণে এইটোও শুদ্ধ নহ'ব তিনিত কৈছে প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ মাতৃভাষাত স্কুলীয়া শিক্ষা আৰম্ভ কৰিব লাগে মানে নিজৰ মাতৃভাষাতে স্কুলীয়া শিক্ষা আৰম্ভ কৰিব লাগে আৰু আগবাঢ়ি যোৱাৰ লগে লগে দুটা বা ততোধিক ভাষা যোগ দিব লাগে আমি যদি চাব যে অপশ্যন নম্বৰ 3 টো শুদ্ধ উত্তৰ হ'ব যে প্ৰথম পৰ্যায়ত তেওঁলোকৰ নিজৰ মাতৃভাষাত ষ্টাৰ্ট কৰিব আৰু এটা সময়ত গৈ কি কৰিব আন যিবোৰ ভাষা আছে সেই ভাষাবোৰৰ কি কৰিব যোগ দিব আৰু আন ভাষাটো তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব সো অপশ্যন নম্বৰ 3 টোৱে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 14 ইয়াত কি কৈছে চাব পাঠ্য বা টেক্সটটো কিহৰ বিষয়ে তাক বুজি পোৱা মানে হৈছে ইয়াত আমাক কি কৈছে চাব যিকোনো এটা পাঠ মই পঢ়ি আছো সেই পাঠটো মানে কি হয় কেনেকুৱা ধৰণৰ হয় কেনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ কৰা হৈছে এই পাঠটো মই গোটেইখিনি মানে বুজি পাইছো তাৰ মানে মূল ভাৱটো কি হয় বা তাৰ বিষয়বস্তুটো কি হয় সেইখিনি যেতিয়া বুজি পাইছো তেতিয়া বুজি পোৱা মানে কি আমাক কৈছে অপশ্যন নম্বৰ 1 ত কৈছে অনুমান কৰা যেতিয়া মই পাঠ এটা বুজি পালো তেতিয়া অনুমান কৰা নুবুজাব অনুমান কৰা কি যে যেতিয়া মই পাঠ এটা চাই আছো তাত বিভিন্ন ধৰণৰ পিকচাৰ দিয়া থাকে পাঠ এটা মানে বিভিন্ন ধৰণৰ ছবি দিয়া থাকে এই ছবিখিনিৰ পৰা মই অনুমান কৰি লৈছো যে ইয়াত কেনেকুৱা ধৰণৰ মানে বিষয়টো হ'ব লাগে বা কেনেকুৱা ধৰণৰ হ'ব পাৰে সো ইয়াক আমি অনুমান কৰা বুলি ক'ম কিন্তু ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই ন তাৰপিছত 2ত কৈছে লেখকৰ যুক্তি বা বক্তব্য বুজি পোৱা আমি যদি চাব যে অপশ্যন নম্বৰ 2 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াত কি কৰিছো যে মই যেতিয়া পাঠ এটা বুজি পাম হাৰমৰ্মখিনি কি হয় বা পাঠটোত কি ক'ব বিচাৰিছে যেতিয়া বুজি পাম তেতিয়া লেখকৰ যি যুক্তি আছে বা লেখকৰ যি বক্তব্য আছে সেইখিনি বুজি পালো ন লেখকে যিকোনো এটা বক্তব্য বুজাব বিচাৰিছে পাঠটোৰ জৰিয়তে আৰু যেতিয়া হেতুৱে মই বুজি পাইছো তেতিয়া এটোৱে হ'ব ন লেখকৰ যি যুক্তি আছে বা লেখকৰ যি বক্তব্য আছে সেইখিনি বুজি পোৱা তিনিত কৈছে সাৰাংশ প্ৰস্তুত কৰা আমি অকল সাৰাংশ প্ৰস্তুত কৰা মানে কি মানে পাঠটোৰ সামগ্ৰিকভাৱে মই চাইছো অকল কি হয় কিন্তু তেনেকুৱা ধৰণৰ কোৱা হোৱা নাই ন টেক্সটৰ বিষয়বস্তু কেনেকুৱা ধৰণৰ হয় কি প্ৰসংগত তেওঁ লিখিছে তেনেকুৱা ধৰণৰ গোটেইখিনি বস্তু মই চাইছো সো এই কাৰণে অপশ্যন নম্বৰ যদি চাব যাও টুটোই ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াত চাব গল্পটোৰ কাহিনী ভাগ বা প্লট বিচাৰি উলিওৱা সো এই দুটা একেই হল ন সো এই কাৰণে অপশ্যন নম্বৰ 2 শুদ্ধ তেছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 15 অৰ্থাৎ আজিৰ ভিডিওৰ শেষৰটো কোৱেশ্চন ইয়াত কৈছে যে তলৰ কোনটোক পাঠ্যক্ৰমৰ সামগ্ৰীত এক প্ৰমাণিক কাৰ্যকলাপ হিচাপে গণ্য কৰা হয় বা অথেন্টিক এক্টিভিটি হিচাপে গণ্য কৰা হয় ইয়াত কৈছে যে তলৰ যি কাৰ্যকলাপবোৰ দি আছে তাৰ ভিতৰত কোনটোৱে পাঠ্যক্ৰমৰ সামগ্ৰীত এক প্ৰমাণিক কাৰ্য মানে কি যিখিনি পাঠ্যপুথি আছে বা পাঠ্যক্ৰম আছে তাৰ লগত মিল থকা বা তাৰ লগত মানে সেই পাঠ্যপুথিখিনিৰ কাৰণে কি কৰা হয় তেনেকুৱা ধৰণৰ মানে এক্টিভিটি কিছুমান কৰিবলৈ দিয়া হৈছে যেনেকুৱা ধৰণৰ আমি চাব গ'লে জেমছ এছাৰ নামৰ এজন ভাষাবিদ আছিলে তেওঁ কি কৰিছিলে টোটাল ফিজিক্যাল ৰেসপন্স নামৰ এটা মানে পদ্ধতি দিছিলে আৰু তাত কি কোৱা হৈছিলে যে কোনো এটা ভাষা শিকাই থকা হৈছে বা কোনো এটা পাঠ শিকাই থকা হৈছে আৰু অকল সেই পাঠটো শিকি মানে তেওঁলোকে অকল শিকি নাথাকিব তাৰ লগতে তেওঁলোকে কি কৰিব শাৰীৰিক বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰিব মানে সাপোজ কৈছো বহা বুলি কোৱাৰ লগে লগে বহিছে উঠা বুলি কোৱাৰ লগে লগে উঠিছে বা যি কাৰ্য আহিছে তেনেকুৱা ধৰণৰ কি হৈছে তেওঁলোকে শাৰীৰিকভাৱে এক্টিভিটি কৰি গৈ শিকি আছে তেনেকুৱা ধৰণৰ কাৰ্য মানে ইয়াত কোৱা হৈছে যে প্ৰমাণিক কাৰ্য বুলি আমি ক'ব পাৰি সো ইয়াক এই ক্ষেত্ৰত যদি আমি চাব যাও যে চাৰিটা অপচন আছে তাৰ ভিতৰত কোনটো শুদ্ধ হ'ব অপশ্যন নম্বৰ 1 কৈছে পাঠটো পঢ়াৰ ওপৰত ভিত্তি কৰি পাঠৰ ধাৰণাসমূহৰ বিষয়ে আপোনাৰ বন্ধুলৈ এখন চিঠি লিখক ইয়াত কৈছে পাঠৰ যি পঢ়িলো পাঠৰ ওপৰত ভিত্তি কৰি পাঠৰ ধাৰণাবোৰ কেনেকুৱা ধৰণৰ হয় সেই বিষয়ে বন্ধুলৈ এখন চিঠি লিখিবলৈ কৈছে প্ৰায় 200 শব্দৰ ভিতৰত আমি যদি চাব যাও এটো শুদ্ধই হয় ন যেতিয়া পাঠ এটা পঢ়িলো তাৰ বিষয়বস্তু কেনেকুৱা ধৰণৰ হয় যেতিয়া আমি এখিনি লৈ বন্ধু এজনলৈ চিঠি লিখিম এটো কি হ'ব ইয়াৰ অথেন্টিক এটা এক্টিভিটি হ'ব
ইয়াত আমাক নহয় বুলি সুধিছিলে সো নহয় বুলিটো চাব নহয় আমাৰ মনত চকুতে নপৰে কেতিয়াবা তাৰপিছত 2ত কৈছে যে প্ৰায় 200 শব্দৰ ভিতৰত এজনী গৰুৰ বিষয়ে এটা অনুচ্ছেদ লিখক ইয়াত চাব ইয়াত পাঠটো যি পঢ়ালো বা পাঠটো যি পঢ়িলো ইয়াত গৰুৰ বিষয়ে আছে নে নাই আমি নাজানো সো গৰুৰ বিষয়ে লিখিব দিছে সো এইটো একেবাৰে মানে এক্সট্ৰা বস্তু এটা হৈ গল ন ইয়াত আমি নপঢ়িলো অথেন্টিক এক্টিভিটি বুলি সেইকাৰণে ইয়াক আমি ক'ব নোৱাৰো সো আমাক নহয় বুলি সুধিছিলে সেইকাৰণে যদি চাব যে অপচন নম্বৰ 2 টো মানে এই এতিয়ালৈকে এইটো অশুদ্ধ হৈ আছে 2ত কৈছে যে গল্পটোৰ এটা উপপাঠ্য বা সাব টেক্সট তৈয়াৰ কৰক আৰু গল্পটোৰ ঘটনাসমূহ 10টা পয়েন্টত লিখক আমি যদি চাব যে এটো শুদ্ধ হ'ব ইয়াত কি কৈছে যে কোনো এটা গল্প পঢ়িছো তাৰ কাৰণে মই এটা উপ টেক্সট গঠন কৰিছো বা সাব টেক্সট গঠন কৰিছো আৰু কিছুমান পয়েন্টত সেইখিনি পয়েন্ট আউট কৰি লিখি গৈছে সো আমি যদি চাব যে এটো শুদ্ধই হয় 4ত কৈছে যে গল্পটো পঢ়াৰ ওপৰত ভিত্তি কৰি হেৰাই যোৱা শব্দবোৰ যোগান ধৰি অনুচ্ছেদটো সম্পূৰ্ণ কৰা মানে কোনো এটা গল্প পঢ়ি থকা হৈছে বা পঢ়াৰ পিছত কি কৰিছে কিছুমান খালি ঠাই থকা মানে কিছুমান টেক্সটৰ নিচিনা আমি ধৰিব পাৰো ক্লজ টেক্সট তেনেকুৱা ধৰণৰ পাতিছে আৰু যেতিয়া সেই খালি ঠাইসমূহ পূৰণ কৰি যাব সো এই আকৌ আমি কি বুলি ক'ব পাৰো যে পাঠ্যপুথি যিখিনি আছে তাৰ ওপৰত বেছ কৰি মানে প্ৰমাণিক কাৰ্য বুলি ক'ব পাৰো সো অপচন নম্বৰ 4 টো শুদ্ধ হ'ব কিন্তু আমাক কোনটো নহয় বুলি সুধিছিলে সো এই কাৰণে অপচন নম্বৰ 2 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো আজিৰ ভিডিঅ'টোত এই 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ